মই অকমান ক'ব খুজিছো উপাধ্যক্ষ ডাঙৰীয়া যেতিয়াই মই সদায় মই মিটিঙত ঘূৰি ফুৰো অনবৰতে মানুহৰ মাজলৈ ঘূৰি ফুৰো মানুহৰ মাজলৈ যাওঁতে মই সদায় এটা প্ৰশ্ন সুধো গাঁৱৰ মানুহবিলাকক সুধো যে আপোনালোকে মোক এটা কথা কওকচোন যে গাঁৱত মানুহবিলাকে খেতি কৰাৰ পাছত আটাইতকৈ বেছি কি কাম কৰি টকা উপাৰ্জন কৰে গাঁৱৰ সকলো মানুহে এটাই কথা কয় যে খেতি কৰাৰ পাছত আটাইতকৈ বেছি উপাৰ্জন কৰে গাঁৱৰ মানুহে হাজিৰা কৰি মিস্ত্ৰীৰ লগত যোগালী কৰি আর ২ নম্বৰ উপাৰ্জনটো কৰে বাহিৰত গৈ সিকিউৰিটি গাৰ্ড কৰি উপাধ্যক্ষ ডাঙৰীয়া আজি এই আটাইতকৈ ডাঙৰ নতুন প্ৰজন্মৰ আটাইতকৈ শক্তিশালী ল'ৰাবিলাক যিবিলাক ল'ৰা আটাইতকৈ শক্তিশালী নতুন প্ৰজন্মৰ সেই শক্তিশালী ল'ৰাবিলাকে যদি আজি সিকিউৰিটি গাৰ্ড কৰে বা আজি আমাৰ মানুহবিলাকে মিস্ত্ৰীৰ লগত যোগালী অৰ্থাৎ দৈনিক মজুৰি কৰে সেইখন ৰাজ্যৰ কিবা ভৱিষ্যত আছেনে এই ৰাজ্যৰ ভৱিষ্যত বদলাবৰ কাৰণে এই বাজেটত কিবা কথা কোৱা হৈছেনে যে নতুন প্ৰজন্মৰ এই ল'ৰাবিলাকক কেনেকৈ হাজিৰা কৰাৰ পৰা কিবা এটা উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা যাব কেনেকৈ সিকিউৰিটি গাৰ্ডৰ পৰা আনি কিবা উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা যাব এই সম্পৰ্কে এটা বাক্য এই বাজেটত উল্লেখ কৰা হোৱা নাই বিজেপিৰ দিনত নিবনুৱাৰ সংখ্যা 23 লাখৰ পৰা এতিয়া 35 লাখলৈ বৃদ্ধি পালে আৰু এই নিবনুৱাসকলৰ সম্পূৰ্ণ নিযুক্তিৰ কাৰণে এই বাজেট সম্পূৰ্ণৰূপে মৌন হৈ আছে এটা